বাৰু আমি এতিয়া যেটো ৰাজনীতিৰ কথা পাতি আছো মই জানিব বিচাৰো আপুনি যেতিয়া ছাত্ৰ অৱস্থাত আছিল সেই সময়ত আপুনি ষ্টুডেন্ট পলিটিক্সৰ সৈতে জড়িত আছিল আছিল হয় তেতিয়া ধৰক আমাৰ এনএসইউ আছে আমাৰ কংগ্ৰেছ দলৰ বিশেষকৈ আৰু এনএসইউ বা যুৱ কংগ্ৰেছ সেইবিলাকৰ লগত মই সক্ৰিয়ভাৱে জড়িত আছিলোঁ সেই সময় ষ্টুডেন্ট পলিটিক্স আৰু বৰ্তমান সময়ৰ যেটো পলিটিক্স আছে মানে ছাত্ৰ পলিটিক্স বুলি যদি মই কওঁ সেই তাৰ মাজত কিবা পৰিৱৰ্তন আপুনি দেখা পায়নে এতিয়া পৰিৱৰ্তনটো আছেই বহুত পৰিৱৰ্তন হৈছে যুগেই পৰিৱৰ্তন হৈছে গতিকে পৰিৱৰ্তন আছে বহুতখিনি পৰিৱৰ্তন আছে আপোনালোকৰ সেই সময়ৰ দিনবিলাক কেনেকুৱা আছিল কলেজীয়া দিনবিলাক চাওক তেতিয়াতো আমাৰ মোবাইল ফোন নাছিল ছচিয়েল মিডিয়াৰ যুগ নাছিল গতিকে আপুনি কিবা মিটিং এখন মাতিবলগীয়া হ'লেও সেইটো ঘৰে ঘৰে গৈ চিঠি দিবলগীয়া হৈছিল আৰু আজিকালি আপুনি এটা হোৱাটছআপ গ্ৰুপ বনাই পেলাই আজি এতিয়া সহজ হৈছে অলপ যোগাযোগৰ মাধ্যমটো খুব সহজ হৈছে গতিকে আজি এতিয়া অলপ উন্নত হৈছে আৰু আগতকৈ বহুতখিনি উন্নত হৈছে আপোনালোকে আগতে সেই প্ৰত্যেক ঘৰে ঘৰে গৈ চিঠি দি আকৌ মাতিব লাগে তেনেকুৱা ধৰণৰ কষ্টটো তেতিয়া বেছি আছিল হয় মিটিং এখন হলে কমসে কম 3 দিন আগত এতিয়া ধৰক 1 ঘন্টা আগত মাতি দিলো এখন মিটিং কৰিব পৰা যায় আৰু হয়